এই মুহূৰ্তত আচলতে মই ওদালগুৰি জিলা আয়ুক্তৰ এই আচলতে তেখেতৰ খেলপথাৰত আছোঁ। মই সামগ্ৰিকভাৱে এটা কথা ক'ব লাগিব, গণতন্ত্ৰৰ যি উৎসৱ এই ভোটদান, আৰু ইতিমধ্যে ওদালগুৰি যি 4টা বিধানসভা সমষ্টি মাজবাট, ওদালগুৰি, ভেৰগাঁও আৰু টংলা, এই 4টা বিধানসভা সমষ্টিৰ কাৰণে ইতিমধ্যে প্ৰায় 865টা যি ভোটকেন্দ্ৰ, এই 865টা ভোটকেন্দ্ৰ এতিয়া সামগ্ৰিকভাৱে সম্পূৰ্ণ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ইতিমধ্যে প্ৰস্তুত কৰি তুলিছে আৰক্ষীয়ে। আৰু কাইলৈ ইয়াত থকা প্ৰায় 6,97,000 ভোটাৰে আচলতে ভোটদান কৰিব। তেখেতসকলৰ নিজৰ যি প্ৰাৰ্থী পচন্দ কৰি ভোটদান কৰিব। তাৰ যি পৰৱৰ্তী ব্যৱস্থা, সেই ব্যৱস্থা আচলতে অব্যাহত ৰাখিছে। আৰু ইতিমধ্যে পুলিং প্ৰিজাইডিঙকে ধৰি সমগ্ৰ জিলাখনত প্ৰায় 4,000তকৈও অধিক ইয়াত কৰ্মচাৰী নিয়োগ কৰিছে। আৰু জিলা যে তিনিখলপীয়া যি শাসন ব্যৱস্থা, যি তিনিখলপীয়া যি নিৰাপত্তা বেষ্টনীৰ মাজত আচলতে এই ভোটদান প্ৰক্ৰিয়াতে আৰম্ভ কৰিব। আৰু এই মুহূৰ্তত মই দেখুৱাই আছোঁ, মোৰ ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে দেখুৱাই আছে এই দৃশ্য। আৰু এনেধৰণে আচলতে ওদালগুৰি, বিশেষকৈ টংলাত আছে 239টা ভোটকেন্দ্ৰ, তাৰ বিপৰীতে আছে ভেৰগাঁৱত 203টা, আৰু ওদালগুৰি সমষ্টিত আছে 210টা, আৰু আনহাতে আপোনাৰ মাজবাট সমষ্টিত আছে 213টা সমষ্টি। আৰু এই 213টা সমষ্টি বুলি ইয়াত আচলতে পুলিং প্ৰিজাইডিংসকল ৰাতিপুৱাৰ ভাগৰ পৰা তেখেতসকলে আচলতে শাৰী লাইন হৈ এই ধৰণে EVM আৰু যাৱতীয় যি বয় বস্তু সংগ্ৰহ কৰি তেখেতসকলে নিজ স্থানত তেখেতসকলে যাবলৈ ওলাইছে। আৰু ইতিমধ্যে মই সামগ্ৰিকভাৱে দেখিছোঁ সম্পূৰ্ণ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ইতিমধ্যে ওদালগুৰি যি প্ৰশাসন আছে বা ইয়াৰ ৰিটাৰ্ণিং বিষয়া আছে, তেখেতসকলে আচলতে ব্যৱস্থা গ্ৰহণ কৰিছে। মোৰ লগত এই মুহূৰ্তত আছে আপোনাৰ মকুমাধিপতিগৰাকী, মই তেখেতৰ পৰা আচলতে জানিম সম্পূৰ্ণ কটকটীয়া নিৰাপত্তা বেষ্টনীত 865টা যি কেন্দ্ৰ, সেই কেন্দ্ৰলৈ কিছু সময় পিছত ইয়াৰ পৰা ৰাওনা হ'ব। আৰু এতিয়া বৰ্তমান কেনেধৰণৰ পৰিৱেশ বা পৰিস্থিতিয়ে বিৰাজ কৰি আছে? আমাৰ আপোনালোকে নিশ্চয় দেখিছে যে আমাৰ পলিং বিষয়াসকল ইতিমধ্যে প্ৰায় সকলো আহিছে। আৰু তেখেতসকলৰ কাৰণে নিৰ্দিষ্ট কৰি দিয়া যিখিনি কাউণ্টাৰসমূহ আছে, কাউণ্টাৰৰ পৰা মেটেৰিয়েল তেওঁলোকে ৰিচিভ কৰি আছে। আৰু আমাৰ 4টা যিটো LAC আছে, 865 পলিং ষ্টেচন, গোটেই পলিং ষ্টেচনৰ কাৰণে আমাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ যিটো প্ৰাংগণ, ইয়াতে আমি ডিষ্ট্ৰিবিউশ্যনৰ ব্যৱস্থা কৰিছোঁ। গতিকে আমাৰ অন্য জেগাত আমাৰ ডিষ্ট্ৰিবিউশ্যন নহয়, ইয়াৰ পৰাই চব গোটেই ডিষ্ট্ৰিবিউশ্যন হ'ব। আৰু প্ৰায় লোৱা আৰম্ভ কৰিছে, তেওঁলোকে চেকিং কৰিছে। ইয়াৰ পিছত কিছু সময়ৰ পিছত তেওঁলোকে আহাৰ গ্ৰহণ কৰি পেলাই নিৰ্দিষ্ট স্থানলৈ তেওঁলোকে আগবাঢ়িব। নিৰাপত্তা বেষ্টনী বা কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ? নিৰাপত্তা আমাৰ পলিং বিষয়াসকলৰ লগত 2জনকৈ আমাৰ আৰক্ষীৰ জোৱান একেলগে তেওঁলোকে যাব পলিং বিষয়াসকলৰ লগতে। আৰু ইয়াৰ উপৰিও ছেক্টৰ জনেল অফিচাৰসকলৰ লগতো পলিং আৰক্ষী বিষয়াসকল আছে, আৰক্ষী জোৱান আছে। আৰু লগতে CAPFৰ যিখিনি আমাৰ ফ'ৰ্চ আছে, তেখেতসকলকো পলিং কেন্দ্ৰবিলাকত, বহুতো পলিং কেন্দ্ৰবিলাকত আমাৰ আৰক্ষী অধীক্ষক মহোদয়ৰ যোগেদি সেইখিনি নিয়োগ কৰাৰ ব্যৱস্থা কৰা হৈছে। ওদালগুৰিৰ পৰিৱেশ আমাক দেখুওৱাৰ বাবে। আৰু এই মুহূৰ্তত কামৰূপ জিলা আয়ুক্তৰ যিটো ভাষ্য পোনপটীয়াকৈ আহি আছে, আমি শুনাই ল'ব বিচাৰিছোঁ। কামৰূপ মহানগৰ জিলাখনৰ 5টা বিধানসভা সমষ্টিত কুল মিলাই 1218খন পলিং ষ্টেচন আছে। চ' গোটেইকেইটা পলিং ষ্টেচনৰ বাবে পলিং পাৰ্টি ইতিমধ্যে আমাৰ ইয়াতে ৰিপৰ্ট কৰি আছে। আৰু মণিৰাম দিৱান ট্ৰেড চেণ্টাৰ য'ত আমি ইয়াত আছোঁ, ইয়াতে গোটেইকেইটা পলিং ষ্টেচন, গোটেইকেইটা বিধানসভা সমষ্টিৰ কাৰণে, 5টা বিধানসভা সমষ্টিৰ কাৰণে ইয়াতে ডিছপেচ আৰু ৰিচিপ্ট কাউণ্টাৰ্ছবোৰ বনোৱা হৈছে। আমাৰ 1218 পলিং ষ্টেচনৰ যিমান পলিং পাৰ্টি ডিপ্লয় হৈছে, তেখেতসকলে ইয়াত ৰিপৰ্ট কৰাৰ পিছত তেওঁলোকে মেটেৰিয়েল মেচিন কালেক্ট কৰি ইয়াৰ পৰা লাঞ্চ কৰি ট্ৰান্সপৰ্টেশ্যনৰ ফেচিলিটি কৰা হ'ল। তেওঁলোকে নিজৰ পলিং ষ্টেচনৰ কাৰণে ৰৱানা হ'ব। আৰু অহা কাইলৈ ভোটিংটো তাতে নিজৰ নিৰ্ধাৰিত পলিং ষ্টেচনত তেওঁলোকে অৰ্গেনাইজ কৰিব। আমি এটা পলিং ষ্টেচনত এজন প্ৰিচাইডিং অফিচাৰ আৰু 3জন পলিং অফিচাৰ আছে। চ' আমি যদি অনলি পলিং যোনকেইজনৰ ডিউটি পৰিছে, ডাইৰেক্ট ডিউটি, তেওঁলোকক যদি ধৰোঁ, ইট ইজ এৰাউণ্ড 5,000 পিপল। কিন্তু যদি আমি ৰিজাৰ্ভ পাৰ্চনেলো ধৰোঁ, তেতিয়া অলমষ্ট 6,500 পিপল পলিং ডিউটিৰ কাৰণে ডিটেইল কৰা হৈছে।
তাৰ উপৰি যদি চেলৰ পাৰ্চনেল ধৰোঁ চেল FST SST তেতিয়া গোটেই জিলাখনত অলমষ্ট 10,000 মানুহ আজি কাম কৰি আছে মহিলাৰ দ্বাৰা কিমান পৰিচালিত হ'ব ভোটগ্ৰহণ কেন্দ্ৰ আমাৰ জিলাখনৰ 1218 পলিং ষ্টেচনৰ ভিতৰত 120 পলিং ষ্টেচন অল ওমেন পলিং ষ্টেচন হয় 120খন মেইনলি টাউন এৰিয়াত গুৱাহাটী চেণ্ট্ৰেল নিউ গুৱাহাটী আৰু দিছপুৰ সমষ্টিত মেইনলি টাউন এৰিয়াত 120টা পলিং ষ্টেচন ওমেন পলিং ষ্টেচন হিচাপে নিৰ্ধাৰিত কৰা হয় থেংক ইউ